৭৭ সংখ্যক গণৰাজ্য দিৱসৰ মুখ্য অতিথি অসম চৰকাৰৰ শ্ৰমিক কল্যাণ, সহজনজাতি, আদিবাসী কল্যাণ, গৃহ, কাৰাগাৰ, গৃহ তথা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়া। तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे। Platoon number 1, NLP SI Provisioner, Platoon Commander Joy Kumar Sharma. Platoon number 2, 13 Battalion, Sub Inspector AV, Platoon Commander Sunil Kumar Rawat. Platoon number 3, Home Guard ABSI, Platoon Commander Dr. Mahajan. Platoon number 4, Mount Lankipur University, MCC, Platoon Commander Sri Miren Tai. Platoon number 5, Mount Lankipur Girls College, MCC, Platoon Commander Srimati Devasari Faraj. Platoon number 6, Mahavasa College, MCC, Platoon Commander Sri Bhupen Rahul. সকলোকে আজিৰ প্ৰতিযোগীসকলক উৎসাহিত কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। Platoon number 7, Panikaw Orthopedic College, Platoon Commander Maro. Platoon number 8, LPK College, NCC, Platoon Commander Srimati Mogi Kai. Platoon number পৰীক্ষাৰ যোগেদি যিসকল অসংগঠিত ক্ষেত্ৰত শ্ৰমিকসকলে কাম কৰিছে তেওঁলোকৰ উত্তৰণৰ কাৰণে আমাৰ এই পৰীক্ষাৰ যোগেদি কেইবাটাও পৰিকল্পনা হাতত লৈ পেলাই আগবঢ়াই লৈ যোৱা হৈছে। অসংগঠিত ক্ষেত্ৰত কাম কৰা শ্ৰমিকসকলৰ যাতে ভৱিষ্যত সুৰক্ষিত হয়, তেওঁলোকে যাতে সামাজিক নিৰাপত্তা পায়, তাৰ বাবে আমাৰ চৰকাৰখনে কাম কৰিছে। আন্দোলনত চৰম ত্যাগ কৰা মুক্তিযুঁজাৰুসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। লগতে ভাৰতীয় সংবিধানৰ প্ৰণেতা বাবা চাহেব ভীমৰাও আম্বেদকাৰ আৰু সংবিধান সভাৰ প্ৰতিগৰাকী সদস্যলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদকে ধৰি সংবিধান প্ৰণেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এই সুযোগতে দেশৰ অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সামৰিক আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ শ্বহীদ জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰদান কৰিব পাৰোঁ, তেওঁলোকৰ সেৱা যাতে আৰু ভালদৰে আমি গ্ৰহণ কৰিব পাৰোঁ, তাৰ বাবে প্ৰতিটো ৰিভিনিউ ভিলেজত VDP গঠন কৰাৰ কাৰণে আৰু VDP ৰূপত গঢ় দিয়াৰ কাৰণে প্ৰয়াস ইতিমধ্যে আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনক নিৰ্মাণ কৰাৰ বাবে অবিৰতভাৱে আমাৰ চৰকাৰখনে কাম কৰি গৈছে।